ধন্যবাদ। পানীতোলা জ্যেষ্ঠ নাগৰিক সংস্থাৰ মই বৰ্তমানে পত্ৰিকা সম্পাদক আৰু বৰ্তমান মই তিনিচুকীয়া জিলা সাহিত্যৰ সভাপতিৰ দায়িত্বত থাকি মানে সময়মতে আজি এই যিখন জ্যেষ্ঠ নাগৰিকৰ যিখন পত্ৰিকা আবেলি ৰং সেইখন আজি ইয়াত উন্মোচন হ'ল আৰু উন্মোচন কৰিলে আমাৰ তিনিচুকীয়া জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দেৱেশ্বৰ সোণোৱাল ডাঙৰীয়া আৰু লগতে আমাৰ আজি যি অনুষ্ঠানটো হ'ল এই অনুষ্ঠানত বিশেষকৈ আমাৰ জ্যেষ্ঠসকলে তেওঁলোকৰ যিবিলাক প্ৰতিভা বা তেওঁলোকৰ যিখিনি সৎকৰ্ম বা তেওঁলোকে যিখিনি কাম জীৱনজোৰা যিটো সাধনা সেই সাধনাখিনি তেওঁ মানে আমাৰ পিছৰ প্ৰজন্মৰ কাৰণে তেওঁলোকৰ সেই কৰ্মৰাশি যাতে অনুৰাগ হৈ আমাৰ উত্তৰ পুৰুষসকলে যাতে তেওঁলোকৰ পথ প্ৰদৰ্শক হয় তাকেই আমি কামনা কৰিছোঁ। আৰু প্ৰধানকৈ পানীতোলা জ্যেষ্ঠ নাগৰিক সংস্থাৰ এটা মহান উদ্দেশ্য আছে যে আমাৰ উঠি অহা প্ৰজন্মক এটা আদৰ্শ বাট দেখুৱাব লাগিব, যি বাটেৰে আমাৰ নতুন প্ৰজন্মই আমাৰ দেশ জাতি আৰু কাৰণে কাম কৰি যাব আৰু লগতে আমাৰ ভাষা সাহিত্য সংস্কৃতি লগতে তেওঁলোকেও নিজৰ যিখিনি প্ৰতিভা সেই প্ৰতিভাখিনি বিকাশ কৰিবৰ কাৰণে তেওঁলোকক বাট দেখুৱাই নিবৰ কাৰণে আমাৰ পানীতোলা জ্যেষ্ঠ নাগৰিক সংস্থাৰ এটা উদ্দেশ্য আছে। আৰু তাৰ লগতে আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ তেওঁলোকৰ জীৱনশৈলীটো কেনেকৈ আগবঢ়াই নিব লাগিব, তেওঁলোকৰ থকা মেলা খোৱা পিন্ধা কথা বাৰ্তা আৰু তেওঁলোকৰ চাল চলন আৰু সেই সকলোবিলাক আমাৰ এই জ্যেষ্ঠ নাগৰিকৰ মাজত আমাৰ আলোচনা হয়। আৰু আজি এই দ্বিবাৰ্ষিক অধিৱেশনত আমাৰ মাজত উপস্থিত আছে আমাৰ কেইগৰাকীমান গৱেষক কৰা তেওঁলোকে ৱাইল্ড এনিমেলৰ ওপৰত তেওঁলোকে গৱেষণা কৰি আছে, তেওঁলোককো আমি ইয়াৰ মাজত পাইছোঁ। আৰু বিশেষভাৱে এই পানীতোলা জ্যেষ্ঠ নাগৰিক সংস্থাৰ আজি যি দ্বিবাৰ্ষিক অধিৱেশন হ'ল সেই অধিৱেশনত বিশেষভাৱে এটা কথা আলোচনা হৈছে যে এই জ্যেষ্ঠ নাগৰিক সংস্থাই পৰৱৰ্তী কাৰ্যসূচীত বিশেষকৈ আমাৰ উঠি অহা প্ৰজন্মক যাতে এটা আদৰ্শ বাট দেখুৱাই নিয়াৰ তেওঁলোকে কিছুমান কৰ্মসূচী ল'ব। আমাৰ সমাজত যিবিলাক আজি উঠি অহা প্ৰজন্মৰ মাজত যিটো মানে আমাৰ মোবাইল ফোনৰ প্ৰতি যিটো অতি আকৰ্ষিত হৈছে, তেওঁলোকক আমাৰ কিতাপ পঢ়াৰ প্ৰতি যাতে আমাৰ উঠি অহা প্ৰজন্ম বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল যে আকৃষ্ট হয় সেইখিনি কথাও ইয়াত আলোচনা হৈছে। আৰু লগতে আমাৰ পানীতোলা জ্যেষ্ঠ নাগৰিক সংস্থাই আমাৰ এটা নতুন মানে বিল্ডিং এটা নিৰ্মাণ হৈ আছে, এই নিৰ্মাণ কাৰ্যত প্ৰধানকৈ আমাৰ জ্যেষ্ঠ নাগৰিকসকলে তেওঁলোকৰ সহায় সহযোগো ইয়াত কামনা কৰা হৈছে। আৰু বিশেষভাৱে আজিৰ অনুষ্ঠানটোত এটা কথাই মোৰ এটা অনুভৱ হৈছে যে তেওঁলোকে বিশেষভাৱে যিবিলাক আমাৰ সমাজৰ যিবিলাক আমাৰ উত্তৰ পুৰুষৰ মাজত যিবিলাক আমাৰ প্ৰতিভা আছে সেই প্ৰতিভাক স্বীকৃতি দিয়াটো কথাও আজি ইয়াৰ সভাখনত উল্লেখ হৈছে। ধন্যবাদ। ধন্যবাদ। প্ৰথমতে আপোনালোকৰ চেনেল আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল। আজি আমাৰ এই পানীতোলা জ্যেষ্ঠ নাগৰিক সংস্থাৰ 7ম দ্বিবাৰ্ষিক অধিৱেশনখনিত পুৱাৰ বেলা আমি যি কাৰ্যসূচী আছিলে আমাৰ সংস্থাৰ পতাকা উত্তোলন কাৰ্যটো সমাপন কৰা হয়। পুৱা প্ৰায় 9টা বজাত আছিলে, এইটো মই এই আভাজনেই পতাকাখন উত্তোলন কৰিবলগীয়া হয়। তাৰপিছতে আমাৰ স্মৃতি তৰ্পণ আছিলে। স্মৃতি তৰ্পণ আমাৰ সাধাৰণ সম্পাদক পানীতোলা জ্যেষ্ঠ নাগৰিক সংস্থাৰ শ্ৰীযুত দীনেশ দাস ডাঙৰীয়া তেখেতে আমাৰ স্মৃতি তৰ্পণ অনুষ্ঠানটি সমাপন কৰে। তাৰপিছত আমাৰ পুৱা 10:30 বজাত এটা বিষয় বাছনি সভাখন আছিলে। এটা পুৰণা কমিটিখন ভংগ কৰি আমি এখন নতুন সমিতি এখন গঠন কৰোঁ। ইয়াতে আমাৰ সভাপতি পদত এই অভাজনকে অধিষ্ঠিত কৰে। তাৰপিছতে আমাৰ সাধাৰণ সম্পাদকৰ পদত পূৰ্বৰ আমাৰ যিজন সাধাৰণ সম্পাদক শ্ৰীযুত দীনেশ দাস ডাঙৰীয়া তেখেত আমাৰ নিৰ্বাচিত হয়। তাৰপিছত পৰ্যায়ক্ৰমে যিবিলাক আমাৰ সম্পাদক সহকাৰী সম্পাদক উপ সভাপতি কোষাধ্যক্ষ পত্ৰিকা সম্পাদক আৰু এই তেনেধৰণে আমাৰ এই পদবীবিলাক তেওঁলোকৰ 21জনীয়া এখন সমিতি গঠন কৰা হয়। ইয়াৰ পিছতে আমি
আমাৰ কাৰ্যসূচী অনুসৰি দিনৰ 12টা বজাত আমাৰ আহাৰ গ্ৰহণ কৰা হয়। আহাৰ গ্ৰহণ কৰা সমাপন কৰাৰ পিছতে আমাৰ 1টা বজাত আকৌ মুকলি সভাখন আমি অনুষ্ঠিত কৰোঁ। মুকলি সভাত আমাৰ প্ৰথমতেই সংস্থাৰ যিখন পত্ৰিকা আছে আবেলি ৰং উন্মোচন কৰা হয়। অনুষ্ঠান আমাৰ প্ৰাক্তন পানীতোলা জ্যেষ্ঠ নাগৰিক সংস্থাৰ প্ৰাক্তন সভাপতি আৰু উপদেষ্টা শ্ৰীযুত দেৱেশ্বৰ সোণোৱাল ডাঙৰীয়া তেখেতে অনুষ্ঠান কৰে আৰু লগতে আমাৰ যিবিলাক কাৰ্যকৰ্তা আছিলে তেওঁলোকে সহযোগ কৰে। ইয়াৰ পিছতে আমাৰ যিটো সম্বৰ্ধনা অনুষ্ঠান আছিলে, এটা সম্বৰ্ধনা অনুষ্ঠানটোত আমাৰ 3জন ব্যক্তি আমি নিমন্ত্ৰণ কৰিছিলোঁ, কিন্তু তেখেতসকলক আমাৰ প্ৰধানকৈ আমাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ আৰু জনপ্ৰিয় বিধায়ক শ্ৰীযুত পুনাকণ বৰুৱাক নিমন্ত্ৰণ জনোৱা হৈছিলে, কিন্তু তেখেতৰ ব্যস্ততাৰ কাৰণে তেখেত ইয়াত উপস্থিত থাকিব নোৱাৰিলে। ইয়াৰ পিছত আমাৰ আৰু এগৰাকী ব্যক্তি ভূমিদাতা, যিটো আমাৰ কাৰ্যালয়টোৰ কাৰণে ভূমিদান কৰিছিলে, তেখেত আমাৰ চাহ খেতিয়ক মনোজ চেতিয়া ডাঙৰীয়া, তেখেত উপস্থিত থাকিব নোৱাৰিলে। তেখেত খুব ব্যস্ততাৰ মাজত তেওঁ মাকুম নাকত যাবলগীয়া হ'ল, গতিকে তেওঁ আহিব নোৱাৰিলে। গতিকে সেইখিনি আমি যিখিনি যেনেকৈ তেওঁলোকৰ ঘৰত গৈ হ'লেও আমি এই সম্বৰ্ধনা পত্ৰখন আৰু তেওঁৰ যিটো চেলেং চাৰ্টিফিকেট দি আমি তেওঁক প্ৰদান কৰিমগৈ। ইয়াৰ পিছত আমাৰ এই আজি অনুষ্ঠানটোৰ মুখ্য কেন্দ্ৰবিন্দু আৰু মধ্যমণি স্বৰূপ তিনিচুকীয়া জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি আৰু পত্ৰিকা সম্পাদক তথা বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰীযুত লম্বেশ্বৰ চেতিয়া ডাঙৰীয়া, তেখেত আমাৰ ইয়াত আহি উপস্থিত হয়। তেখেতক এখন চেলেং চাদৰ আৰু এখন সম্বৰ্ধনা পত্ৰৰে তেওঁক আমি সম্বৰ্ধনা জনাওঁ। তেখেতৰ আৰু বিশিষ্ট হিচাপে অসীম শৰ্মা খণ্ড উন্নয়ন বিষয়া, তেখেত উপস্থিত থাকিব নোৱাৰিলে। তেখেতৰ ঘৰৰ মানুহ কোনোবা ভাগিনীয়েক ঢুকালে বুলি কৈছে, গতিকে তেখেত আহিব নোৱাৰিলে। তথাপিতো আমাৰ এই পত্ৰিকাখন আমাৰ প্ৰাক্তন সভাপতি তথা উপদেষ্টা দেৱেশ্বৰ সোণোৱাল ডাঙৰীয়াই পত্ৰিকাখন তেখেতে উন্মোচন কৰিবলগীয়া হয়। ইয়াত আৰু যিখিনি আজি আমাৰ সংস্থাৰ সদস্যা কাৰ্যনিৰ্বাহকৰ যিবিলাক সদস্য আৰু সদস্য আছিলে, তেখেতসকলেও আজি খুব সুন্দৰভাৱে আমাৰ এই কৰ্মনিৰ্বাহখন সমাপন কৰাত তেখেত বিশেষভাৱে আমাক অৰিহণা যোগায় আৰু সকলো ফালৰ পৰা সহায় আগবঢ়াইছে। লগতে আমাৰ এটা সৌভাগ্যৰ আজি দিন বুলি ক'ব পাৰি যে 4গৰাকী গৱেষক আমাৰ পানীতোলা জ্যেষ্ঠ নাগৰিক সংস্থাৰ আজি এই মুকলি সভাত তেওঁলোকো উপস্থিত হয়। পৰ্যায়ক্ৰমে আমাৰ নুজা গুজু, তেখেত সৰু বান্দৰৰ ওপৰত গৱেষণা কৰি আছে বায়ুকী অঞ্চলত, আৰু এগৰাকী ইশিকা ৰামাকৃষ্ণ, তাইও এই সৰু বান্দৰৰ ওপৰত গৱেষণা কৰি আছে, আৰু এজন কস্তুৰী চাহা, তেওঁ বাদুলিৰ ওপৰত গৱেষণা কৰি আছে, আৰু এগৰাকী তাৰা ৰাজেন্দ্ৰন, তেওঁলোক ইণ্ডিপেণ্ডেণ্ট স্বতন্ত্ৰ এগৰাকী বিজ্ঞানী বুলি কয়। স্বতন্ত্ৰ কাৰো লগত তেওঁ হেৰি নাই কৰা, অধীনত নিজে এইবিলাক গৱেষণা কৰি আছে। গতিকে এইসকল ব্যক্তিক আজি পাই আমি খুব উৎসাহিত হৈছোঁ। লগতে কাষতে আমাৰ এটা কাৰ্যালয় গৃহ নিৰ্মাণ হৈ আছে। সাংসদ পুঁজিৰে সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, তেখেতৰ অনুদানে প্ৰায় 15 লাখ টকা আমাৰ এই কাৰ্যালয় গৃহটো নিৰ্মাণ হৈ আছে। গতিকে অতি সোনকালেই এই আমাৰ কাৰ্যালয়টো অতি সোনকালে হৈ উঠিব বুলি আমাৰ আশা ৰাখিছোঁ। বাকী যিখিনি আমাৰ অলপ কমি বেছি হ'ব, সেইবিলাক আমি বিধায়ক মহোদয়, স্থানীয় বিধায়ক পুনাকণ বৰুৱাৰ ওচৰলৈ যাম, তেখেতকো আমি কৈ থোৱা আছে। গতিকে অতি সোনকালে আমাৰ কামখিনি হৈ উঠিব বুলি আমাৰ আশা ৰাখিছোঁ। লগতে মোৰ কাষতে আছে আমাৰ প্ৰাক্তন সম্পাদক নবীন কুমাৰ ডাঙৰীয়া, তেখেতে আমাক খুব সুন্দৰভাৱে কামখিনি পৰিচালনা কৰাত বা যিখিনি সহায় খুব আমাক দিনে নিশাই তেওঁ
আমাৰ লগত সহযোগ কৰি আছে তেখেতক সেইবাবে মই ধন্যবাদ দিছোঁ আৰু আমি যিখিনি সৰ্বানন্দ সোণোৱালৰ ঘৰলৈ যোৱা আৰু অন্য ক্ষেত্ৰত